বন্ধুসকল আজি ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে আমাৰ সৌৰজগতৰ সবাতোকৈ বেছি উপগ্ৰহ থকা গ্ৰহটোৰ নাম কি? What is the name of the planet with the most satellites in our solar system? ইয়াৰে কাৰেক্ট আনসাৰটো অপচন এ Saturn অৰ্থাৎ শনি। বন্ধুসকল মনত ৰাখিব সৌৰজগতৰ আটাইতকৈ বেছি উপগ্ৰহ থকা গ্ৰহটো হৈছে শনি গ্ৰহ আৰু এই শনি গ্ৰহৰ মুঠ 146টা উপগ্ৰহ আছে বুলি জনা গৈছে। তাৰে 63 অৰ্থাৎ 63 তাৰ অফিচিয়েলি নামো আছে বুলি জনা যায়। তো মনত ৰাখিব শনি গ্ৰহৰে আটাইতকৈ বেছি উপগ্ৰহ আছে। ইয়াৰ লগতে বাকি কেইটা মনত ৰাখিব বুধ গ্ৰহ যিটো মাৰ্কিউৰি আছে এই বুধ গ্ৰহৰ কোনো উপগ্ৰহ নাই। ইউৰেনাছৰ 28টা উপগ্ৰহ আছে। মনত ৰাখিব 28 অৰ্থাৎ 28টা উপগ্ৰহ আছে আৰু পৃথিৱীৰ এটা উপগ্ৰহ আছে আৰু সেইটো আমি সকলোৱে জানো পৃথিৱীৰ উপগ্ৰহটো হৈছে চন্দ্ৰ। তো সকলো কেইটা পইণ্ট ইম্পৰ্টেণ্ট হয় ভালদৰে মনত ৰাখি থব। নেক্সট কোৱেশ্চনটো চাওক কি দিছে পৃথিৱীৰ যমজ গ্ৰহ বুলি কাক কোৱা হয়? Who is called the twin planet of the earth? ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। ইয়াৰে ৰাইট আনসাৰটো অপচন ডি ভেনাছ অৰ্থাৎ শুক্ৰ গ্ৰহ। শুক্ৰ গ্ৰহক পৃথিৱীৰ যমজ গ্ৰহ বুলি কোৱা হয় কাৰণ পৃথিৱী আৰু শুক্ৰ গ্ৰহৰ আকাৰটো প্ৰায় সমান আৰু সেয়েহে এই পৃথিৱী আৰু শুক্ৰ গ্ৰহ দুটাক যমজ গ্ৰহ বুলি কোৱা হয়। তো ইয়াৰ লগতে শুক্ৰ গ্ৰহৰ আন কিছুমান নাম আছে সেইকেইটা মনত ৰাখি থব। তো শুক্ৰ গ্ৰহক মৰ্নিং ষ্টাৰ্ছ বা পুৱতি ভূটা তৰা বুলিও জনা যায়। তো কেতিয়াবা পৰীক্ষাত আহিব পাৰে প্ৰশ্ন যে পুৱতি ভূটা তৰা বুলি বা মৰ্নিং ষ্টাৰ বুলি কোনটো গ্ৰহক জনা যায়? তো সেইটো হৈ যাব শুক্ৰ গ্ৰহ। নেক্সট কুৱেশ্যনটো চাওঁ কি দিছে চাওক কোন তাৰিখে সূৰ্যৰ পৰা পৃথিৱীৰ দূৰত্ব আটাইতকৈ বেছি হয়? On which date is the Earth's greatest distance from the sun? তো সূৰ্যৰ পৰা পৃথিৱীৰ দূৰত্ব কোন তাৰিখে আটাইতকৈ বেছি হয় আমাক সুধিছে। অপচন কেইটাৰ ভিতৰত ৰাইট এনসাৰটো হ'ব অপচন বি 4 জুলাই অৰ্থাৎ 4 জুলাই তাৰিখে। নেক্সট কুৱেশ্যনটো চাওক প্ৰশান্ত মহাসাগৰৰ বুকুত থকা মেৰিয়ানা খাতৰ গভীৰতাটো কিমান? মনত ৰাখিব পৃথিৱীৰ আটাইতকৈ গভীৰ খাতটো হৈছে মেৰিয়ানা খাত আৰু এই মেৰিয়ানা খাত ক'ত আছে? প্ৰশান্ত মহাসাগৰত আছে। তো ইয়াত আমাক সুধিছে যে হোৱাট ইজ দ্য ডেপথ অফ দ্য মেৰিয়ানা ট্ৰেঞ্চ ইন দ্য পেচিফিক অচিয়ান? যদি আপোনালোকে ইয়াৰ ৰাইট এনসাৰটো জানে তেনেহ'লে কমেণ্টত জনাই দিব। ইয়াৰে ৰাইট এনসাৰটো হ'ব অপচন চি 11,022 মিটাৰ। তো মেৰিয়ানা খাতটোৰ গভীৰতা হৈছে 11,022 মিটাৰ। নেক্সট প্ৰশ্নটো হৈছে এছিয়া আৰু ইউৰোপ মহাদেশ দুখনক পৃথক কৰা পৰ্বতমালাটোৰ নাম কি? হোৱাট ইজ দ্য নেম অফ দ্য মাউণ্টেইন ৰেঞ্জ that separates the continents of Asia and Europe? ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন বি ইউৰাল পৰ্বত। তো ইউৰাল পৰ্বত বা ইউৰাল মাউণ্টেইনে এছিয়া আৰু ইউৰোপ মহাদেশ দুখনক পৃথক কৰিছে। নেক্সট কুৱেশ্যনটো হৈছে অসমত কিমান চনত প্ৰথম পঞ্চায়তী আইন গ্ৰহণ কৰা হৈছিল? In which year was the first Panchayati Act passed in Assam? বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন চি 1994 অৰ্থাৎ 1994 চনৰ 22 এপ্ৰিল অৰ্থাৎ 22 এপ্ৰিল তাৰিখে অসমত প্ৰথম পঞ্চায়তী আইন গ্ৰহণ কৰা হৈছিল। নেক্সট কুৱেশ্যন নীলা গ্ৰহ বুলি কোনটো গ্ৰহক কোৱা হয়? Which planet is called the blue planet? আশা কৰিছো ইয়াৰ আনসাৰটো সকলোৱে জানে। আপোনালোকে কমেণ্টত জনাই দিব ইয়াৰ আনসাৰটো। তো ৰাইট আনসাৰটো হ'ব অপচন বি আৰ্থ অৰ্থাৎ পৃথিৱী। পৃথিৱীৰ 71% ঠাই পৃথিৱীৰ 71% ঠাই পানীৰে আগুৰি আছে আৰু সেয়েহে পৃথিৱীক নীলা গ্ৰহ বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ প্ৰথম কপাহী বয়ন কল কিমান চনত স্থাপন কৰা হৈছিল? In which year was the first cotton weaving mill in India established? বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো অপচন বি 1818 অৰ্থাৎ 1818। তো 1818 চনত কলকাতাৰ ওচৰৰ ফৰ্ট গ্লাষ্টাৰত ভাৰতৰ প্ৰথমটো কপাহী বয়ন কল স্থাপন কৰা হৈছিল। তো চনটো ইম্পৰ্টেণ্ট হয় মনত ৰাখিব 1818 আৰু ক'ত স্থাপন কৰিছিল? কলকাতাৰ ওচৰৰ ফৰ্ট গ্লাষ্টাৰত। নেক্সট কুৱেশ্যনটো চাওঁ আহক। নেক্সট কুৱেশ্যনটো কি দিছে ভাৰতৰ প্ৰথম কিমান চনত ৰেল চলাচল কৰিছিল? তো ভাৰতত কিমান চনত প্ৰথম ৰেল চলাচল কৰিছিল আমাক সুধিছে। In which year did trains first run in India? most important question হয়। ইয়াৰ কাৰেক্ট আনসাৰটো অপচন চি 1853 1853 চনৰ 16 এপ্ৰিল মনত ৰাখিব তাৰিখটো ইম্পৰ্টেণ্ট হয়। 1853 চনৰ 16 এপ্ৰিল তাৰিখে ভাৰতত প্ৰথম ৰেল চলাচল কৰিছিল আৰু ক'ৰ পৰা ক'লৈ চলিছিল সেইটো আপোনালোকৰ পৰীক্ষাত আহিব পাৰে। তো মনত ৰাখি থব বম্বে আৰু থানেৰ মাজত 16 এপ্ৰিল তাৰিখে প্ৰথম
ৰেল চলাচল কৰিছিল আৰু চনটো হৈছে 1853 চনত নেক্সট কোৱেশ্চন ভাৰতৰ আটাইতকৈ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটোৰ নাম কি হোৱাট ইজ দ্য নেম অফ দ্য লংগেষ্ট নেশ্যনেল হাইৱে ইন ইণ্ডিয়া ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন সি নেশ্যনেল হাইৱে 44 তো ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথটো হৈছে ৰাষ্ট্ৰীয় ঘাইপথ 44 আৰু ইয়াৰ দৈৰ্ঘ্য হৈছে প্ৰায় 3845 কিলোমিটাৰ নেক্সট কোৱেশ্চনটো চাওক কোনজন ইংৰাজ বিষয়াৰ দিনত ভাৰতত প্ৰথম ডাক টিকটৰ প্ৰচলন হৈছিল ডিউৰিং দ্য reign of which British officer was the first stamp issued in India অনুকল ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন ডি লৰ্ড ডেলহাউসিৰ দিনতে 1854 চনত ভাৰতত প্ৰথম ডাক টিকটৰ প্ৰচলন হৈছিল কিমান চনত সতীদাহ প্ৰথা সম্পূৰ্ণকৈ নিৰ্মূল কৰা হৈছিল in which year was the practice of chastity completely abolished কারেক্ট আনসার হবে অপশন এ 1829 1829 চনত লর্ড উইলিয়াম বেন্টিংকে সতীদাহ প্ৰথা সম্পূৰ্ণকৈ নিৰ্মূল কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে ব্ৰহ্ম সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল হু ফাউণ্ডেড ব্ৰহ্ম সমাজ মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন হয় আপোনালোকে এনসাৰটো কমেন্টত জনাই দিব অনুকল ইয়াৰ ৰাইট আনসাৰটো হ'ব অপশন বি ৰাজা ৰামমোহন ৰায় ব্ৰহ্ম সমাজ প্ৰতিষ্ঠা কৰিছিল আৰু কিমান চনত ক'ত প্ৰতিষ্ঠা কৰিছিল সেইটো ইম্পৰ্টেন্ট হয় তো চনটো মনত ৰাখিব 1828 1828 চনত আৰু ক'ত প্ৰতিষ্ঠা কৰিছিল কলিকতাত তো 1828 চনত কলিকতাত ৰাজা ৰামমোহন ৰায়ে ব্ৰহ্ম সমাজ প্ৰতিষ্ঠা কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে ভাৰত চৰকাৰে কিমান চনত উত্তৰ পূব পৰিষদ গঠন কৰিছিল ইন হুইচ ইয়াৰ was the North East Council formed by the government of India right answer is option B 1971 1971 চনত ভাৰত চৰকাৰে উত্তৰ পূব পৰিষদ গঠন কৰিছিল নেক্সট কোৱেশ্চন বিশ্বজুৰি গ্ৰাহক অধিকাৰ দিৱস কোন তাৰিখে পালন কৰা হয় on which date is consumer rights day celebrated worldwide অনুকল ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন সি 15 মাৰ্চ তো বিশ্বজুৰি 15 মাৰ্চ তাৰিখে গ্ৰাহক অধিকাৰ দিৱস পালন কৰা হয় নেক্সট কোৱেশ্চন কিমান চনত ভাৰতীয় সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হৈছিল in which year was the Constitution of India fully implemented right answer is option B 1950 তো 1950 চনৰ 26 জানুৱাৰী তাৰিখে মনত ৰাখি থব 1950 চনৰ 26 জানুৱাৰী তাৰিখে ভাৰতীয় সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হৈছিল নেক্সট কোৱেশ্চনটো হৈছে কিমান সংখ্যক সংবিধান সংশোধনীৰ দ্বাৰা সংবিধানত সমাজতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ আদৰ্শ সংযোজন কৰা হৈছিল by what number of constitutional amendments to the constitution socialist and secular ideals were added তো ৰাইট আনসাৰ is option A 42 অৰ্থাৎ 42 সংখ্যক সংবিধান সংশোধনী তো আৰু এই 42 সংখ্যক সংবিধান সংশোধনীটো কিমান চনত হৈছিল মনত ৰাখিব 1976 অৰ্থাৎ 1976 চনত তো 1976 চনত 42 সংখ্যক সংবিধান সংশোধনীৰ দ্বাৰা সংবিধানত সমাজতান্ত্ৰিক আৰু এই ধৰ্মনিৰপেক্ষ আদৰ্শ সংযোজন কৰা হৈছিল তো খুব ইম্পৰ্টেন্ট প্ৰশ্ন হয় আপোনাৰ পৰীক্ষাত অহাটো সম্ভাৱনীয়তা আছে তো এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ হক কি দিছে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল হু was the first president of India তো আমি সকলোৱে জানো ইয়াৰ আনসাৰটো হ'ব অপচন এ ৰাজেন্দ্ৰ প্ৰসাদ ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি আছিল ৰাজেন্দ্ৰ প্ৰসাদ আৰু যদি ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল এতিয়া হৈ যাব জৱাহৰলাল নেহৰু নেক্সট কোৱেশ্চনটো হৈছে ভাৰতীয় সংবিধানৰ পিতৃ বুলি কাক কোৱা হয় হু ইজ কনসিডাৰ্ড দ্য ফাদাৰ অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ইয়াৰ শুদ্ধটো হৈ যাব অপচন সি ভীমৰাও আম্বেদকাৰ ভাৰতীয় সংবিধানৰ পিতৃ বুলি ভীমৰাও আম্বেদকাৰক কোৱা হয় নেক্সট প্ৰশ্নটো হৈছে অনাতাঁৰ যন্ত্ৰৰ আৱিষ্কাৰক কোন হু ইনভেন্টেড দ্য ৰেডিঅ' ৰাইট এনসাৰটো হ'ব অপচন বি মাৰ্কনিয়ে অনাতাঁৰ যন্ত্ৰ বা ৰেডিঅ' আৱিষ্কাৰ কৰিছিল অনুকল আজি ভিডিঅ'ৰ শেষৰ প্ৰশ্নটো হৈছে ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীক কোনে নিযুক্তি দিয়ে হু এপইণ্টছ দ্য চিফ মিনিষ্টাৰ্ছ অফ দ্য ষ্টেট এইটো খুব ইম্পৰ্টেন্ট প্ৰশ্ন হয় ইয়াৰে কাৰেক্ট এনসাৰটো হ'ব অপচন এ ৰাজ্যপাল অৰ্থাৎ গভৰ্ণৰ তো ৰাজ্যখনৰ ৰাজ্যপালেহে মুখ্যমন্ত্ৰীজনক নিযুক্তি দিয়ে